हेलो एवरीवन সকলকে স্বাগত জনাইছো মোৰান এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আজি বতৰটো বহুত ঠাণ্ডা হৈ আছে আৰু হলে এঠাইত যাম বুলি ভাবিছিলো যোৱাকালি ভাবিছিলো আৰু সেই কাৰণে এতিয়া যাবলৈ আহিছো আৰু গুৱাহাটীৰ নীলাচল পাহাৰত খুব ধুনীয়া মন্দিৰ এটা আছে কামাখ্যা মন্দিৰৰ ওচৰতে তাৰা মন্দিৰ বুলি কয় সেই মন্দিৰটো আৰু সেই মন্দিৰটোত বহুত দিনৰ পৰা যাম বুলি ভাবো প্ৰতি বছৰে যেতিয়া যাওঁ বা প্ৰতিবাৰে যেতিয়া যাওঁ কামাখ্যা মন্দিৰলৈকে গৈ ফেলে হেতু মন্দিৰত যাম বুলি ভাবো কিবা কিবি কাৰণত নিমিলে আজি কিন্তু যাম বুলি ওলাইছো গৈ আছো এতিয়া গুৱাহাটী কামাখ্যা মন্দিৰৰ ওচৰতে থকা তাৰা মন্দিৰলৈকে আৰু দেখিছেনে বতৰটো হেমেকা আৰু তাৰা মন্দিৰলৈকে যাম এইটো হ'ল তাৰা মন্দিৰ মা কামাখ্যা মন্দিৰ নীলাচল পাহাৰতে আছে চাওক এয়া তাৰা মন্দিৰলৈকে আহি আছো এইটো মন্দিৰ প্ৰথমবাৰ আহিছো আগতে অহা নাই এইটো হ'ল তাৰা মন্দিৰ মই আছো এতিয়া কামাখ্যা মন্দিৰৰ ওচৰতে এটা খুব ধুনীয়া মন্দিৰ আছে তাৰা মন্দিৰ এই তাৰা মন্দিৰটো মানে কোনটো গোসানী কি এইটো মই নাজানো এতিয়ালৈকে আৰু দাদা মোৰ লগত আছে আৰু দাদা আপোনাৰ নামটো মোৰ হিমাংকৰ শৰ্মা মন্দিৰটোৰ বিষয়ে অলপমান কৈ দিয়কচোন মন্দিৰটো হ'ল আমাৰ কামাখ্যা যিটো দশম মহাবিদ্যাৰ অন্য আৰু এটা ৰূপ হ'ল এইটো তাৰা মন্দিৰ এইটো তাৰা কালী বুলিও কয় আমাৰ 9 কালীৰ ভিতৰত তাৰা কালীও পৰে তেওঁৰ অন্য এটা নাম হ'ল তাৰা কালী আৰু দশম মহাবিদ্যাৰ আমাৰ যোনটো 10টা দেৱীৰ মানে এয়া আছে কামাখ্যা দেৱীৰ দশম মহাবিদ্যাৰ অন্য এটা ৰূপ হ'ল তাৰা দেৱী এই মন্দিৰটো কেতিয়া স্থাপিত হৈছিল এইটো যেতিয়া আমাৰ মানে নৰকাসুৰে যেতিয়া এইটো কৰিছিলে কামাখ্যা মন্দিৰ নিৰ্মাণ হৈছিলে এই তেতিয়াৰ পৰাই আমাৰ যিবিলাক চব মানে পীঠবিলাক যোনবিলাক আছে সেইবিলাক উৎপত্তি হৈ মানে সেয়া হৈ পেলাই তেতিয়াই স্থাপন হোৱা আৰু তেতিয়া আমাৰ পূৰ্বজবিলাকে জানে আমিতো আৰু এতিয়া নতুন প্ৰজন্ম আমাৰ পূৰ্বতে দেখিছিল আৰু এইবোৰ একজেক্ট টাইমিং আমি ক'ব নোৱাৰো এতিয়া নৰকাসুৰৰ দিনৰ হিচাপতে ক'ব লাগিব আৰু তেখেতৰ হিচাপত দিলে আমি যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ বা আমাৰ পূৰ্বৰ আছে তেতিয়াৰ পৰাই এইবিলাক পাইছোঁ আৰু ইয়াতে কি কি পূজা হয় দাদা ইয়াতে আপোনাৰ যোনটো আমাৰ সাদা পূজা যোনটো হোমন হৈ পেলাই বলি হয় যেনেকুৱা আমাৰ কামাখ্যা মন্দিৰত যেনেকুৱা পূজা হয় ইয়াতো চব আমাৰ চব মন্দিৰতে প্ৰত্যেক দশম মহাবিদ্যাৰ মন্দিৰতে যেনেকুৱা হিচাপত কামাখ্যা মন্দিৰত পূজা হয় প্ৰত্যেক মন্দিৰত এনেকুৱা হিচাপতে পূজাবিলাক হয় আৰু এটা কিমানটা মন্দিৰ আছে নীলাচল পাহাৰত নীলাচল পাহাৰত আমাৰ দশম মহাবিদ্যাতো 10টা মন্দিৰটো আছে আৰু বাকী অন্য মন্দিৰ তেনেকুৱা আছে ধৰক দশম মহাবিদ্যাৰ 10টা মন্দিৰ বাদ দি বনদুৰ্গা মন্দিৰ আছে জয় দুৰ্গা মন্দিৰ আছে কৌটিলিংগ মন্দিৰ আছে অন্নপূৰ্ণা মন্দিৰ আছে যদি আহে তাৰা মন্দিৰত এবাৰ সোমাই দৰ্শন ল'বলৈ নাপাহৰিব এইটোৱে হ'ল কামাখ্যা মন্দিৰৰ লগতে লাগি থকা 10 অৱতাৰ কামাখ্যা মাৰ এইটো হ'ল তাৰা মন্দিৰ দেখিছে নহয় মন্দিৰটো মই গোটেই সম্পূৰ্ণ ভাগ দেখুৱাই দিছোঁ এতিয়া মই ছাইডৰ পৰা এটা ভিডিঅ' আপোনালোকক চাওক এইটোৱে হ'ল তাৰা মন্দিৰ কামাখ্যা মাৰ ওচৰতে যোনটো মন্দিৰ লাগি আছে এইটো